তহঁত এই চেণ্ডেলটো লৈ পেলাই মোৰ গালত যিমান পাৰে তহঁতৰ ইচ্ছা মতে মোৰ গালত মাৰ মোৰ গালত মাৰ তহঁতে কোনফালে যায় এফালে অকমান ওলাই আহো ওলাই আহে মানুহকেইজনক লগ কৰিব লাগে কচোন এই কথা এটা নহয় কি কথা এই ঘৰৰ যে সেই চবৰে যে লিষ্টত নাম আহিল মোৰ নামটো কিয় কাট গ'ল মোৰ নামটো নুসুমাল যে লিষ্টত নাই কথা কোনে কৈছে কাটিছো আপোনালোকে দিলেহে লিষ্টত নামটো সোমাব মোৰ নামটো যদি নিদিয়ে ক'বা লিষ্টত নাম সোমাব দিছে মই নিজে আছো কেইদিনমান ধৈৰ্য ধৰ পাবি নহয় বেলেগে মানে ধৈৰ্য ধৰিব নালাগে সিহঁতৰ ধৈৰ্য নাইকিয়া সিহঁতক আগতীয়াকে দিছে মই ধৈৰ্য ধৰিব লাগে এই ভোটৰ সময়ত একেবাৰে যি কথা কৈছিলে এতিয়া ভোট দি জিকালো যে এতিয়া মানে আৰু খবৰ নাই আৰু এতিয়া আমাক মানে বিচাৰি নাপায় আৰু কিমান মানুহৰ ঘৰ গৈ পেলাই আমিও কেম্পেইনিং কৰিছিলো সেইবিলাক পাহৰি গ'ল যিবিলাক মানুহ ভিতৰতে সোমাই সোমাই হেৰি পেলাই ভোটটো দিয়া সময়ত দিছেগে নাই দিয়া ঠিক নাইকিয়া সিহঁতৰ নামবিলাক সোমালে ভয় কৰে সিহঁতলে ভয় কৰে আৰু সিহঁতৰ মুখখন বগা বগা দেখিছে যে সেইকাৰণে সিহঁতৰ নামটো আগত দিছে আৰু আমি যে ক'লা মলা মানুহ সেইকাৰণে আমাক মানে আমাৰ নামটো নিদিলে জানো নহয় আপোনাৰ স্বভাৱটো আপুনি কম নহয় আপুনি কম মানুহ নহয় তই কিয় ইমান জেক জেকা ৰাখিছ এই বাটে পথে হ'বলে সেইবিলাক কথা কোৱা কথা কৈছো মই বয়সত কিমান ডাঙৰ কচোন তহঁততকে মইতো ইলেকশ্যনত নুঠো বুলিয়ে কৈছো তহঁতেহে মোক জোৰ জুলুমকে উঠাই দিলি এতিয়া চা মই যিখন লিষ্ট বনাই দিছো চৰকাৰে দিব লাগিব নহয় ওপৰ মহলে সেইটো পাছ কৰিব লাগিব নহয় অকল কেইদিনমান ধৈৰ্য ধৰিব নোৱাৰো নে কচোন বাৰু তহঁতে হয় আমি একে ধৈৰ্য ধৰি থাকিম আমি এই ইলেকশ্যনত উঠালো বুলিয়ে একেবাৰে ভাল মানুহ বুলিহে উঠাইছিলো এনেকে যে পেটত যে ইমান মহিলা আছে ইমান যে পাচিয়া পাচিয়া মলি আছে মানুহৰ মুখ চাই যায় যে আপোনালোকে যে নাম দিব আমি ভবা নাছিলো নহয় আপোনাৰ পেটটো যে ইমান পচা এতিয়াহে গম পাইছো তই বৰ ডাঙৰ কথা কৈছ দে মই তেনেকুৱা কাম কেতিয়াও নকৰো আগতো কৰা নাই এতিয়াও নকৰো তই একেবাৰে বৰ বেয়া কথা কৈছ দেই বেয়া কথা নাই কোৱা মোৰ মুঠতে নাম সোমাব লাগিব মই নেজানো হ'ব তোৰ নাম সোমাব কেইদিনমান খালি ধৈৰ্য ধৰ বেয়া নাপাবি আৰু বাটে ঘাটে তেনেকে নকবিচোন বেয়া লাগে নহয় বেয়া লাগে কথাখিনি শুনিবলৈ বেয়া লাগে ভোটৰ সময়ত হলে একেবাৰে যি মিঠা মিঠা কথা এতিয়া হলে খাই এই বগা বগা তিউতা কিজনী মুখ চাই চাই সিহঁতৰ নামটো আগত দিছে নাই নহয় মই সিদিনা দি থৈ গৈছো 1225 টকা মই দি থৈ গৈছো এতিয়া আৰু কেইটামান টকা আছে আৰু দিম বাৰু কিয় ইমান চিন্তা কৰিব লাগে মেম্বাৰ নেকি মেম্বাৰ চা কচোন হেৰি নহয় কিয় ঘৰৰ নাম যে চবকে দিলা মোৰ নামটো কিয় নিদিলা কোনে কৈছে তোমাৰ নাম দিয়া নাই আৰে চবে ঘৰ পালে মই পোৱা নাই কাৰণটো কি মিছা কথা তোমাৰ নামো দিয়া হৈছে পাবা অকমান ধৈৰ্য ধৰা নহয় আমি যে পইচা দিব নোৱাৰো সেইকাৰণে মানে নামটো নিদিলা নহয় মই গম পাইছো নহয় যিসকলে পইচা দিছে তেওঁলোকৰ মানে কাম হৈ গ'ল আমি পইচা দিব নোৱাৰাৰ কাৰণে কামটো নহ'ল সেইটোহে কথা নহয় এইবিলাক কথা কোনে কৈছে গোটেই গাঁৱত তল ওপৰ হৈ আছে যে আমি আমুকে পালে তামুকে পালে আপুনিহে নাপালে মই কিয় নাপাম কাৰণটো কি আচ্ছা ৰ'বাচোন তুমিও মইতো একেলগে পঢ়া একেলগে ডাঙৰ হৈছো মই এই পইচা পাতি ল'ম নে বাৰু কাৰোবাক কোৱাচোন মই সেইবিলাক কেনেকে জানো তুমি যে ক'লা পইচা লৈছে 10 কোমত পইচা লৈছে নহ'লে কেনেকে সিহঁতে ঘৰ পাব মই নাপাওঁ কাৰণটো কি এইবিলাক মিছা কথা সম্পূৰ্ণ মিছা কথা তোমাৰ নাম দিয়া হৈছে কেইদিনমান ধৈৰ্য ধৰা হ'ব কামটো ইমান হুলস্থুল কৰি বাটে পথে যদি মোক এনেকে অপমান কৰা আৰু এগৰাকী কৈছে তেনেকে মই মানে নাকটো মানে কটা গৈছে মই কাক কমগে মই মেম্বাৰটোক আমি জিকালো চবে মিলি মিচি কি কৰিলো মানুহটোক জিকাই দিলো জিকাই পেলাই কি হ'ল মোৰ লগত আমিয়ে নাপালো এইটো কথা এইবিলাক কথা হ'ব বুলি মই পূৰ্বতে কৈছিলো যে মই ইলেকশ্যন নেখেলো কিন্তু তোমালোকে মোক জোৰ জুলুম কৰিলা জোৰ কৰি উঠাইছো কিহৰ কাৰণে উঠাইছিলো ঠিকে আছে নহয় আমি কিহৰ কাৰণে উঠাইছিলো আমাৰ গাঁওখনৰ উন্নতি হওক আমি 2-4 ঘৰে আমাৰ ৱাৰ্ডটোৰ আমি মানুহখিনিয়ে কিবা এটা পাওঁ সেইটো বুলিহে জিকাইছিলো হ'ব বৰ বেছিকে কৈছা মই কৈছো নহয় মই কথা দিছো মই তোমাক কেতিয়াও মিছা কথা নকওঁ তোমাৰ নাম দিছো গতিকে কামটো হ'ব খালি ধৈৰ্য ধৰা মাইকী মানুহে অনুদয় নাপালে ঘৰো নাপালো কাৰণটো কি আমি কি পইচা দিব নোৱাৰো বুলি পইচা লাগিছিল কোৱা এতিয়া দিম পইচা মোক এটকাও নালাগে তামোল খাবলৈও নালাগে তোমালোকৰ কাম এনেই হ'ব কিন্তু বাটে পথে ধৰি এনেকে অপমান নকৰিবা অপমান কৰা নাই কথাটোহে কৈছো হ'ব তুমি পাবা মই আহিছো পাবা চবেই পালে চবেই পোৱাৰ পিছত এতিয়া পাবা কাম নাই আৰু এইবিলাক মানুহক জিকাবই নালাগিছিল
বাইদেউ অ' কি কৰি আছে? এই তুলসীজোপা মানে কি ক'বা, ডাল কেইটামান মানে শুকাই গৈছে, আকৌ এই মঞ্জুৰিবিলাকো শুকাই গৈছে যে, সেইকাৰণে মঞ্জুৰিবিলাক অলপ ছিঙি পেলাই দিলে তুলসীজোপা ভাল হৈ থাকে মানে। ভালে কৰিছে ভালে কৰিছে। হেৰি নহয়, কি কথা এটা ক'বলৈহে মই আহিছিলো। কোৱাচোন। লিষ্টত আপোনালোকৰ ঘৰৰ নাম আহিছেনে নাই? নাই মোৰ নাম অহা নাই নহয়। এই মেম্বাৰটোৱেতো ইমান কষ্ট কৰি পেলাই সেই কেম্পেইনিং কৰি তাৰ কাৰণে কিমান খাটিলোঁ, গোটেই গাঁও ঘূৰিলোঁ, গোটেই ৱাৰ্ডটো ঘূৰিলোঁ হা। এতিয়া সি বেলেগ মানুহক দিছে নামটো সোমোৱাই, মোৰ নামটো সোমোৱাই দিয়া নাই নহয়। এইটো পাঁজিটো এক নম্বৰ পাঁজি আছে এইটো। আপোনাৰ নামো নাহিল? নাই অহা এইবিলাক কয় নহয় মানুহে লংকালে গ'লে চব ৰাক্ষস হয় বুলি। মোৰ নাম নাহিলে নহয়। দেখিছা? মোৰ নামটো দিম বুলি ক'লে, নাহিলে নহয় এতিয়া মোৰ ঘৰ। সি মানে মানুহৰ মুখ চাই নাম দিছে, বুজিছা? আমাৰ নামবিলাক কাটি দিছে। ঠিক আছে, আমি এটা কাম কৰোঁ নহ'লে, তাৰ ঘৰ ঘেৰাও কৰোঁগৈ ব'লা। হয় নেকি? ব'লকচোন যাওঁ নহ'লে। ব'লা ব'লক। ইয়াক এসেকা দিব লাগিব, পাঁজিটোক এসেকা দিব লাগিব। ব'লা ব'লক। এইটো কম পাঁজি, আহাচোন আহা। এইটো কাজি আমি মেম্বাৰ ঘৰ ঘেৰা কৰিবলৈ গৈ আছো। ঘৰৰ লিষ্টত আমাৰ নাম নাই নহয়, দুইজনীয়ে নাম নাই। লাভ নাই সেইটোক মই সেই দোকানৰ ওচৰতে পালো অলপ আগত, পাই পেলাই একদম ঠিককে থেতালি দিছো। আৰু বোলো তোক আমি গোটেই গাঁও মিলি তোক মই জিকালো, আমি জিকালো। তই আমাৰ নামটো প্ৰথমতে দিম বুলি কৈছিলি, চবকে তেনেকেই কৈছে চাগে, মোকো কৈছে তই চিন্তা নকৰিবি, তই মই একেলগৰ। আৰু কতটা কি মানে মিঠা লগা কথাবিলাক কৈ এতিয়া মোক একে মানে খাই দিলে। এতিয়া চবৰে নাম আহিল, মোৰ নাম নাই নহয়। আপোনাৰ নামো নাহিলে? নাই ঘৰৰ নাম নাই নহয়। হেৰিয়া অৰুণোদয় দিম বুলি মাইকী মানুহক কিমান মানে হেৰি কৰিলে, সদায় চাহ খাইগে। দেখাতে তোক মাতি মাহি একে মাতে নাই, তাৰ কাৰণে আমি কিমান খাটিলো। এতিয়া তাৰ পুতনি কি সেইকাৰণে ব'লক তাৰ ঘৰ কি মিঠা কথা আৰু ঘৰ দিমেই এইটো চিন্তা নকৰিবি। তাকে এতিয়া নামেই নিদিলে। ব'লক যাওঁ নহ'লে ঘৰ ঘেৰা কৰোঁ। মইতো যাব আছে, মই যাওঁ তেতিয়াহ'লে। বহি আছ? লিষ্টত যে মোৰ নামটো নিদিলি কিয়? মোৰ নামটো নিদিলে? ঘৰৰ লিষ্টত মোৰ নামো দিয়া নাই নহয়, মোৰ নামো দিয়া নাই। এতিয়া সেই বহিছে চোৱা। আপুনিতো মোৰ নামটো দিম বুলি কৈছিলে। আৰু তই যদি পইচা লাগে মোক নকলি কিয়? মই পইচা দিলোহেঁতেন। আমি কি পইচা নিদিলোহেঁতেন? আমিও দিলোহেঁতেন। তই কৈছিলি মোৰ মাইকী মানুহৰ অৰুণোদয় মোক সোমোৱাই দিম বুলি, তই কৈছিলি নে নাই? কিয় ফৰ্ম নিদিলি কিয় মোক? এক নম্বৰ পাঁজি মানুহ আছে, এতিয়াহে গম পাইছো। নিমাখিত মানুহটো একেবাৰে মাটিমাহী মানুহটো এতিয়াহে গম পাইছো আচল স্বভাৱটো। দীপালি আমি কম কষ্ট কৰিলো নে বাৰু? নিজে কৈছে ঘৰত গৈ পেলাই তোৰ নামটো দিম নহয়, কি মিঠা মাত। এতিয়া দেখোন নামেই নিদিলে। এতিয়া কি হ'ল? এতিয়া মাত নাইকিয়া হ'ল, এতিয়া মাতিব নোৱাৰা হ'ল। এক্টিং কৰিব নালাগে। পইচা লাগে যদি কয়, এতিয়াও পইচা দিম। আমিও দিম পইচা। লাজ কৰিব নালাগে, নাকডাল দীঘল হৈ তহঁত এই চেণ্ডেলটো লৈ পেলাই মোৰ গালত যিমান পাৰে তহঁতৰ ইচ্ছা মতে মোৰ গালত মাৰ। মোৰ গালত মাৰ তহঁতে। মই তহঁতক ঘৰ চৰ একো দিব নোৱাৰিলো। মই প্ৰথমতে ভাবিছিলো ৰাজনীতি নকৰো, কিন্তু তহঁতৰ হেঁচাত পৰি পেলাই মই ভাবিলো যদি ৰাইজৰ কিবা এটা উপকাৰ কৰিব পাৰো ভাল কথা হ'ব। কিন্তু এতিয়া কি কৰিম, মই নোৱাৰিলো, মই হাৰি গলো। মোক ঘৰ লাগে 50টা, আমাৰ গাঁৱত 50টা ঘৰ লাগে, কিন্তু মোৰ ভাগত পৰিছে 10টা ঘৰ। মই কাক দিম কাক থম? 10টাক দিয়াৰ পিছত 40 ঘৰ মানুহে মোক বেয়া পায়। 40 ঘৰ মানুহে মোক যা তা বাটে ঘাটে ৰাস্তাই দোকানে মোক জিচ কৰে। মই কি কৰিম বাৰু কচোন? মই কেনেকে মিলাম? মই কোনফালে যাম? এনেকুৱা ৰাজনীতি কৰি কি লাভ আছে কচোন? আমাৰ নিচিনা সহজ সৰল মানুহ এইবিলাক ৰাজনীতি কৰি একো লাভ নাই। এতিয়া তহঁতে গম পাইছ নহয়, মই তহঁতৰ নামকেইটা দিব নোৱাৰিলো, কিন্তু তহঁততকৈও মানে দুখীয়া মানুহৰ নাম 10টা দিলো, কিন্তু 50টা ঘৰ এতিয়া পাইছো 10টা। কাক দিম বাৰু কচোন? মই কি বিপদত পৰিছো কচোন? এনেকুৱা ৰাজনীতি কৰি কি লাভ আছে কচোন বাৰু? মই কাক দিম কাক থম? নাই, মই আৰু এনেকুৱা ৰাজনীতি নকৰো, বুজিছানে? তহঁতে মোক মাফ কৰি দিবি। মই তহঁতক একো কৈ দিব নোৱাৰিলো, হয়
দিব পাৰিম বুলি কৈছিলোঁ, কিন্তু মই নোৱাৰিলোঁ। তহঁতে মোক মাফ কৰি দিবি। মই কাইলৈকে গৈ মই ৰিজাইন দিম। মই এনেকুৱা ৰাজনীতি নকৰোঁ। এনেকুৱা ৰাজনীতি আৰু মই নকৰোঁ। মই কাইলৈকে ৰিজাইন দি আহিম। মই কাইলৈকে ৰিজাইন দি আহিম। ককাইদেউ হ'ব দে।